অসম চৰকাৰৰ মাননীয় এগৰাকী মন্ত্ৰী এই মন্ত্ৰীজনে সাংবাদিকক তলৰ শ্ৰেণী মানুহ বুলি তুচ্ছ তাচ্ছিল্য কৰে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে ঢেকীয়াজুলিত ND24 সাংবাদিক বিমলজ্যোতি নাথক আক্ৰমণ কৰিছে যাৰ ফলত তেখেত যথেষ্ট আহত হৈছে আৰু সমান্তৰালভাৱে আজিলৈকে দুৰ্বৃত্ত কৰায়ত্ব কৰিব নোৱাৰাটো অতি পৰিতাপৰ কথা আৰু সেই বিমলজ্যোতি নাথক আক্ৰমণৰ সমান্তৰালভাৱে যোৱাকালি আৰু এটা ঘটনা সংঘটিত হ'ল চিলাপথাৰত মাধুৰ্য শইকীয়া প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াই আক্ৰমণ কৰিছে দুৰ্বৃত্তই এনেধৰণৰ ধাৰাবাহিকভাৱে এই বিজেপি চৰকাৰৰ দিনত অসমত সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সঘনাই সংঘটিত হৈছে আৰু সমান্তৰালভাৱে মন্ত্ৰীয়েও তুচ্ছ তাচ্ছিল্য কৰিবলৈ লৈছে এই প্ৰক্ৰিয়াটো আচলতে বিজেপি চৰকাৰৰ দিনত আৰম্ভ হৈছে আমি গৰিহণা দিছোঁ তীব্ৰ ভাষাৰে মাজুলী জিলা আয়োগে আৰু সমান্তৰালভাৱে যিসকল দুৰ্বৃত্ত সেই দুৰ্বৃত্ত কৰায়ত্ব কৰি সেই দুৰ্বৃত্তসকলক দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব লাগে সাংবাদিকৰ ওপৰত যাতে এনেধৰণৰ পুনৰাই আৰু দুৰ্বৃত্তৰ আক্ৰমণ নহয় সেই বাবে কঠোৰ শাস্তি গ্ৰহণ কৰিবৰ বাবে আমি মাজুলী জিলা আয়োগে দাবী উত্থাপন কৰিছোঁ এনেকুৱা আচলতে বিজেপি চৰকাৰখনে শেহতীয়াকৈ টাৰ্গেট কৰি লৈছে সাংবাদিকক আৰু সেই সাংবাদিকক আক্ৰমণৰ খাতিৰত বিভিন্ন দুষ্কৃতিকাৰী ব্যক্তিক বিভিন্ন ধৰণে আচলতে উচতনি দিছে আৰু তাৰ বিপৰীতে সাংবাদিকসকলক আক্ৰমণ কৰিছে এনেধৰণে আচলতে অসমৰ যি বিজেপি চৰকাৰৰ দিনত সাংবাদিকৰ এই মুহূৰ্তত সুৰক্ষা নাই হয়তো আগন্তুক যি বিধানসভা নিৰ্বাচন আছে নিৰ্বাচনলৈকে সাংবাদিকৰ ওপৰত এনেধৰণৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত থাকিব আৰু তাৰ কাৰণে আচলতে সাংবাদিকসকলে কিছু ক'লা কাপোৰ কিনি থ'ব লাগিব সেই ক'লা কাপোৰে প্ৰতিদিনে আক্ৰমণ হ'ব তাৰপিছত প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব কিন্তু চৰকাৰখনৰ আছে কি চৰকাৰখনে কৰিব লাগে কি সাংবাদিকসকলৰ একোজন ব্যক্তি সেইসকলক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰখনৰ আছে চৰকাৰখনৰ গৃহমন্ত্ৰীগৰাকী আছে আৰক্ষী প্ৰশাসনৰ আছে কিন্তু তাৰ বিপৰীতে তেওঁলোকে নাকত তেল দি শুই থকাৰ এক অৱস্থা লোৱা দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ব্যৱস্থাৰ মাজত আচলতে সাংবাদিকসকলে যি সংবাদ পৰিৱেশন সাধাৰণ নাগৰিকৰ যিবোৰ সমস্যাক ৰাইজৰ মাজলৈ উলিয়াই আনে সাংবাদিকে কিন্তু সেই সমস্যাবোৰ যেতিয়া ল'বলৈ আগবাঢ়ি যোৱা হয় সেই মুহূৰ্ততে আচলতে প্ৰশাসনৰ আচলতে এটা দুষ্ট চক্ৰক উচতনি দি সাংবাদিকৰ ওপৰত ধাৰাবাহিক আক্ৰমণ হৈছে আৰু ইয়াৰ বিৰুদ্ধে এই মুহূৰ্তত মাজুলী জিলা আয়োগে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰথম কথা বাতৰি কাকত আৰু কিমান দিনলৈ চলিব আৰু আমাৰ দৰে আমি সাংবাদিকসকলে আমি বাতৰি পৰিৱেশন কৰিবলৈ যাম বা বাতৰি সংগ্ৰহ কৰিবলৈ যাম যিহেতু আমাৰ এতিয়া আমি যিহেতু যিকোনো মুহূৰ্তত আমাক হত্যাৰ ভাবুকি দিয়ে আৰু যোৱাকালি তেনে এক অনুৰূপ ঘটনা সংঘটিত হ'ল বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা প্ৰাগ নিউজৰ এগৰাকী সাংবাদিকক আক্ৰমণৰ চেষ্টা চলাইছে আৰু ইয়াৰ পৰা আজিৰ পৰা 2-3 দিন আগত যদি চাই আপুনি একেদৰে অন্য এগৰাকী সাংবাদিকক আক্ৰমণৰ ঘটনা চলিছে আৰু এই বছৰটোতে আমি সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে বিভিন্ন সময়ত কৰি আছো বিভিন্ন সময়ত আন্দোলন কৰি আছো কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই আৰু এটা নিৰ্দিষ্ট সমাধান এই মুহূৰ্তলৈকে চৰকাৰে দিব পৰা নাই যে সাংবাদিক আক্ৰমণ কৰি বা গণতন্ত্ৰৰ যেতিয়া আক্ৰমণ কৰে আচলতে কোনেও আচলতে এই গোটেই বিষয়টোক গভীৰভাৱে চিন্তা কৰা নাই যাৰ বাবে এতিয়া আচলতে সাংবাদিক আক্ৰমণৰ ঘটনা একেবাৰে ইয়াত সুলভ হৈ পৰিছে যাৰ বাবে নিত্য নৈমিত্তিক প্ৰতিদিনে এনেধৰণৰ সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত